আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ টিংখাঙৰ নখাট গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত নখাট সোণোৱাল গাঁওবাসীৰ জনজাতি সংৰক্ষিত ৱাৰ্ডটো সংৰক্ষণমুক্ত ৱাৰ্ডলৈ পৰিৱৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব টিংখাঙৰ নখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত নখাট সোণোৱাল গাঁওবাসীয়ে পূৰ্বৰে পৰা জনজাতিৰ বাবে সংৰক্ষিত টিংখাঙৰ নখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং নখাট সোণোৱাল ৱাৰ্ডটো সংৰক্ষণ মুক্ত কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পঞ্চায়ত অদল বদল কৰাৰ সময়ত ৰাজ্যক আগতীয়াকৈ নজনোৱাকৈ অথবা জাননী নিদিয়াকৈ অতি সংগোপনে সংৰক্ষণ মুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে জনজাতি সংৰক্ষিত ৱাৰ্ডটো সংৰক্ষণ মুক্ত ৱাৰ্ডলৈ পৰিৱৰ্তন হোৱাৰ বিষয়ে অৱগত হোৱাৰ পিছতে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে স্থানীয় ৰাইজ আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যোগাযোগ কৰিছে যদিও সমস্যাৰ সমাধান হোৱা নাই ইতিমধ্যে টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা জিলা আয়ুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি ৱাৰ্ডটো পূৰ্বৰ দৰে বাহাল কৰি ৰাখিবলৈ আহ্বান জনাইছে পূৰ্বৰ দৰে ২ নং নখাট সোণোৱাল ৱাৰ্ডটো জনজাতিৰ বাবে সংৰক্ষিত ৱাৰ্ড হিচাপে বাহাল নাৰাখিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিছে গাঁওবাসীয়ে আমাৰ এই গাঁওখন আজি ১৪০০ বছৰমান হ'ব গতিকে এইখন সৃষ্টিৰ পৰা ইয়াত মানে ট্ৰাইবেল মানুহ বসতি স্থল চৰকাৰৰ যেতিয়া মানে আপোনাৰ এইটো সংবিধানৰ নীতি অনুসৰি এইটো আপোনাৰ ট্ৰাইবেল ৰিজাৰ্ভেশ্যন চিট মানে চিট বুলি ঘোষণা কৰে আৰু এইবাৰ নহয় যোৱাবাৰো আমাক তেনেকুৱা কৰিছিলে কিন্তু আমি কমিশ্যনাৰ ওচৰলৈ গ'লোঁ ডি চি ওচৰলৈ গ'লোঁ তেখেতসকলে আমাক মানে চেণ্টাৰটো আপোনাক আমাৰ সোণোৱাল চিটত ৰাখি দিলে তাৰ পাছত এই বছৰ আকৌ মানে এইখিনি কৰিছে লেঙে পঞ্চায়তত নিব বিচাৰিছিলে লেঙে পঞ্চায়তৰ পৰা পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে এপ্লিকেশ্যন কৰাই লেঙে পঞ্চায়তৰ পৰা নখাট পঞ্চায়তক লৈ আহিলে কাৰণ কেলৈ নখাট পঞ্চায়তৰ নখাট এই ৱাৰ্ডটোৰ পৰা সোণোৱাল ৱাৰ্ডটোৰ পৰা মানে নখাট পঞ্চায়তখন মানে অৱস্থিত নখাট পঞ্চায়তটো এই সোণোৱাল চিটৰ মানে হেৰি জন্ম গতিকে সেইটো কাৰণতে নখাট পঞ্চায়তটো যদি লেঙেলৈ যোৱাগৈ হয় তেতিয়া আপোনাৰ এই পঞ্চায়তৰ নখাট পঞ্চায়তটো কোনো কাম নহ'ব সেই গতিকে নখাট পঞ্চায়তটোক আকৌ ছেক্ৰেটাৰী এপ্লিকেশ্যন কৰি ডি চিক মানে হেৰিলৈ লৈ আহিলে নখাটলৈ কিন্তু এই ৱাৰ্ডটো মানে আপোনাৰ এনেকৈ থাকি গ'ল আমি ডি চিৰ ওচৰত গ'লোঁ আপোনাৰ মিনিষ্টাৰৰ ওচৰত গ'লোঁ সৰ্বানন্দ সোণোৱালৰ ওচৰত গ'লোঁ কমিশ্যনাৰৰ ওচৰত গ'লোঁ আৰু টংকেশ্বৰ সোণোৱালৰ ওচৰত গ'লোঁ আপোনাৰ ব্লকত গ'লোঁ আপোনাৰ এই কি বুলি কয় SDC অফিচ গ'লোঁ সকলোৱে মানে চিক্ৰেটলি বুলি কয় ইয়াৰ অন্তৰালত কি আছে নাজানো কাৰ কি আছে এইটো নাজানো এইটো বৰ আমি শুনি বেয়া লাগিছে কাৰণ আমি সীমাতে থকা মানুহ এইখিনি বেয়া লাগিছে যিটো সোণোৱাল চিট ২ নং সোণোৱাল চিট তাত আমাক ৫০০ কিমানটা ভোট ইয়াত সংযোগ কৰাই দিছে যিটো সোণোৱাল চিটৰ গাংবুঢ়া সেই গাংবুঢ়াজন ৰিটায়াৰ হোৱাৰ পাছত আমাৰ মানুহে গাংবুঢ়া পদটো হেৰাই ল'ব এতিয়াতো এইখন ভোটাৰ অধিকাৰটো হেৰাইছে যিখন আকৌ আপোনাৰ হেৰি পায় এইটো ৱাৰ্ড মেম্বাৰ হয় সেই ৱাৰ্ড মেম্বাৰ চিটটো হেৰাই ল'লে ভৱিষ্যতে গাংবুঢ়া পদটো হেৰাব গতিকে আমি মানে এইটো সেইটো কাৰণে প্ৰতিবাদ কৰিছোঁ এই আৰম্ভ আৰু আমিতো ভোট বৰ্জন কৰিব সকলোৱে এবাৰ ভোট নহয় আমাৰ সকলোৱে ভোট নিদিয়ে আমাৰ ১১০০ কিমানটা ভোট আছে মানে সোণোৱাল আৰু গ্ৰান্টৰ গতিকে ভোট নাপাব সৰ্বানন্দ সোণোৱালৰ ওচৰত গ'লোঁ সৰ্বানন্দ নমস্কাৰ কৰিলে ইয়াত বিমলেহে পাৰিব মই নোৱাৰোঁ বুলি ক'লে ঠিক তেনেকৈ টংকেশেও তেনেকুৱা কৰিলে গতিকে টংকেশ্বৰ সোণোৱালক আমি ইয়াত সোমাব নিদিওঁৱেই কোনো ছাত্ৰ শাসন পৰিষদৰ মানুহক ইয়াত সোমাব নিদিওঁ আমি কাৰণ আমি ছাত্ৰ শাসন পৰিষদৰ মানুহ আমি ট্ৰাইবেল মানুহ সোণোৱাল মানুহ আমি সিহঁতকো ইয়াত সোমাব নিদিওঁ আমি কোনোদিন সোমাব নিদিওঁ আমি আমাৰ এইটো এটা আমাৰ সোণোৱাল ৱাৰ্ডটোৱে এইটো হ'ব নিদিয়ে তাৰ এটা প্ৰতিবাদ কৰিছে এইখন নখাট গাঁও পথাৰ আমি আগতে নখাট গাঁও পথাৰ বুলি জানো আমি ইয়াতে যুগ যুগ ধৰি আমি ব্ৰিটিছৰ দিনৰ পৰা আমাৰ ইয়াৰ মানুহে খেতি কৰি খাই আছে ট্ৰাইবেল জাতিৰ মানুহ ST এৰিয়া কিন্তু হঠাৎ আমি জানিব পাৰিলোঁ যে কি সেইদিনা যে এই পথাৰখন লেঙেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হৈ গৈছে বুলি অন্তৰ্ভুক্ত কৰা হ'ল বুলি তাত আমাৰ ৰাইজে গম পাই আহিছে আমি গম পাই আহিছোঁ আমি অবাক হৈ গৈছোঁ যে ডিলিমিটেশ্যন যদি হ'ব লাগে এইটো এটা হিয়াৰিং হোৱা প্ৰয়োজন কিন্তু প্ৰশাসন তথা চৰকাৰে উইদাউট হিয়াৰিঙত আমাক অন্ধকাৰত ৰাখি এই যে কাৰ্যটো কৰিলে গতিকে আমি তাৰ এটা প্ৰতিবাদ কৰিছোঁ এইকাৰণেই প্ৰতিবাদ কৰা হৈছে যিহেতু এই অঞ্চলটো ডিব্ৰুগড় জিলাৰ অন্তৰ্গত
নখাত গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ড এই ৱাৰ্ডটো অট'নমাছ কাউন্সিলৰ অন্তৰ্গত ইয়াত আছে যিমানখিনি মানুহ ঘৰ আছে প্ৰায় 200 ঘৰ মানুহ আছে এটা হাৰ্ডছ হয় এটা গুড হয় ইয়াত কোনো ভেজাল নাই ইয়াত ফ্ৰেছ ট্ৰাইবেল মানুহ হয় এইখিনি অতীজৰ পৰা প্ৰাকৃতিকভাৱে এখেতলোকে জীয়াই আছে আৰু এই সকল মহিলা দেখিছে এই সকল নাগৰিক দেখিছে এখেতলোক সচেতন ব্যক্তি বিলকুল সচেতন ব্যক্তি জনা শুনা মানুহ এওঁলোকে পিছ পৰি দি দিয়ে আমি এইটো মানি লোৱা নাই আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈও এইটো তেখেতে বিমল বৰা ডাঙৰীয়াক অলৰেডি কথাটো ক'লে বিমল বৰা ডাঙৰীয়াই ডিচি ক'লে ডিচি ছাৰে ক'লে যে এইটো হোৱা নাই আমি বাদ কৰি পাইছোঁ অট'নমাছ কাউন্সিল চিফ তেখেতকো আমি অৱগত কৰাইছোঁ পঞ্চায়ত ব্লকত আমি উন্নয়ন খণ্ডত আমি এইটো কৈছোঁ তাতো তেওঁলোকে ছেক্ৰেটাৰী কামটো কৰা হৈছে বুলি কৈছে আৰু আপোনাৰ চাকৰি অফিচত গৈছোঁ তাতো কৈছে যে কি আমি একো হোৱা নাই জাষ্ট আমি মেপখনে দিছোঁ কিন্তু মেপখন দিলে যে আমাৰ এতিয়া যিটো ধৰণৰ কণ্ডিশ্যন হৈ আছে নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।